যদি জীবনের রঙে লুকা ভাকু খেলে, যদি আকার সাকিতি উমি উমি জ্বলে, তথাপি বন্ধু আগুয়াই যাবা, তথাপি বন্ধু আগুয়াই যাবা, এসরই ঘুরি না সাবা। যদি জুনবেলি তরায়ু মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করো আলিঙ্গন। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করো আলিঙ্গন। মরীচিকা খেদি হাহাকার করো আমি, মরীচিকা খেদি হাহাকার করো আমি, জীবন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীবন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত। যদি জীবনের রঙে লুকা ভাকু খেলে, যদি আকার সাকিতি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ু মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা। जुबिन दा जो जुबिन गार्ग नाम से भी परिचित था, आज हमारे बीच नहीं है। जुबिन दा एक गायक के रूप में सिर्फ आसाम में ही नहीं, उत्तर पूर्वांचल में, पूरे भारत में एक गायक हिसाब से वो परिचित था। लीजेंड लाखों में एक पैदा होता है और वही जुबिन दा था। हम बहुत मिस करेंगे जुबिन दा को। সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে কলা দিন বুলিয়ে ভাবিব লাগিব, কাৰণ আমাৰ জুবিন দা যে আজি নাই এইটো কল্পনাতীত।
হয়তো আৰু বিচাৰি নাপাম। আজি নতুন প্ৰজন্মৰ মাজত তেনেকুৱা এটা জুবিন দা যেন আকৌ ওলায়, তাকে আমি কামনা কৰি ইয়াকে কৈ মই ক'বলৈ ভাষা নাই। কওক। আজি দুখত মৰ্মাহত হৈ পৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আধুনিক সাংস্কৃতিক জগতত আলোড়নৰ সৃষ্টি কৰা যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। জুবিন গাৰ্গ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চনত। তেওঁক মই এবাৰেই লগ পাইছিলোঁ শদিয়াত। তেতিয়া ওচৰৰ পৰা লগ পোৱা সাৰ্থক নহ'ল, কিন্তু ষ্টেজত লগ পাইছিলোঁ। কিন্তু লগ পোৱাৰ বহুত আশা আছিল। কিন্তু এনেকুৱা এজন অসমীয়াৰ সংস্কৃতি প্ৰেমিক, অসমীয়া সংস্কৃতি জগতত আলোড়নৰ সৃষ্টি কৰা লোক আমাৰ মাজত যে আৰু হ'ব পুনৰবাৰ জন্ম, সেই আশা আমি কৰিবই নোৱাৰোঁ। আজি জুবিন গাৰ্গ য'তেই আছে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, যাতে আমাৰ পুনৰ অসমত জন্মগ্ৰহণ কৰি আমাৰ এই সাংস্কৃতিক জগতখনৰ সংগ্ৰাম আন্দোলনটা চলাই নিয়ক। আমাৰ যুৱ প্ৰজন্মৰ মাজত তেখেতৰ যিখিনি সংস্কৃতি সেইখিনি যাতে আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি আহোপাত্ৰ চেষ্টা কৰিব লাগিব। আমি সকলোৱে জুবিন যদিও আমাৰ মাজত নাই, আমাৰ মাজত জীয়াই ৰখাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। আমি এই যুৱ প্ৰজন্মৰ সাৰ্থক অসমীয়া জাতিৰ দাপোন স্বৰূপ তেখেতক হেৰুৱাই সমগ্ৰ অসম তথা উত্তৰ পূব তথা সমগ্ৰ ভাৰতবৰ্ষই আজি শোকত মৰ্মাহত হৈ পৰিছে। আজি এনেকুৱা এজন লোক নাই অসমীয়া জাতীয় জীৱনৰ লোকজন হেৰুৱাই আজি আমি সকলোৱে সঁচাকৈয়ে দুখিত। আৰু কি ক'ম, মোৰ ভাষা নাই ক'বলৈ। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। आज का दिन हमारे आसाम के लिए बहुत ही दुखद भरा दिन है। आज का दिन एक ऐसा दिन लेके आया है, एक औरा का समाप्ति हुआ है। जुबिन का जो एक नाम ही नहीं, हम सब के दिलों का संगीत के जगत के एक ऐसे इंसान थे जो सिर्फ संगीत ही नहीं, उनके दिल पे संगीत के अलावा आदमी के दिलों में उन्होंने एक घर बनाया है, अपनेपन का एहसास दिलाया है। आज हमारे असम के लोगों के घर घर में जुबिन दा बसते हैं। जुबिन दा के बाद एक जुबिन दा का नाम ही हम लोग संगीत जगत में आसाम के लिए आज जो हमारे लिए दो जन व्यक्ति एक धरोहर की तरह से हमारे साथ में थे, और आज ये दोनों ही धरोहर हमारे बीच में नहीं है। ये एक हम सब के लिए जो आने वाले प्रजन्म है उनके लिए मैं चाहती हूँ कि जुबिन दा के जैसे उनके गानों को लेके आगे बढ़े। मैं जानती हूँ कि जुबिन दा की तरह इंसान शायद गाना भले गा ले, लेकिन उनके जैसा इंसान शायद हमें और नहीं मिलेगा। और मैं चाहती हूँ कि जुबिन दा नहीं है, हम ये नहीं मान सकते हैं, जुबिन दा है।